নলবাৰীৰ ঐতিহ্যমণ্ডিত কেন্দ্ৰকুছিৰ গোপালথান প্ৰাংগণত অহা 28তম বাৰ্ষিক গোপালথান ধৰ্মসভা ৰাজহুৱা মহোৎসৱ ইয়াত অনুষ্ঠিত হ'ব। অহা 9 মাঘৰ পৰা ইয়াত অনুষ্ঠিত হ'ব এই সুন্দৰভাৱে ৰাজহুৱা মহোৎসৱ। মই মোৰ সহযোগ অকণমান ইয়াৰ যি পৰিৱেশ যিটো প্ৰস্তুতি ইয়াত আৰম্ভ হৈছে মই অকণমান দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে অহা 28তম বাৰ্ষিক গোপালথান ৰাজহুৱা ধৰ্মসভা মহোৎসৱ ইতিমধ্যে পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। অহা 9 মাঘৰ পৰা অৰ্থাৎ 23 জানুৱাৰীৰ পৰা বৰ্ণাঢ্য 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব গোপালথান ধৰ্মসভা মহোৎসৱ। আৰু এই ধৰ্মসভা মহোৎসৱ ইতিমধ্যে প্ৰস্তুতি সম্পন্ন তুলিছে। বিভিন্ন ধৰণৰ কাৰ্যক্ৰমণিকা ইতিমধ্যে ইয়াত হ'ব। ৰাতিপুৱা 4:30 বজাতে আৰম্ভ হ'ব 1 নাম অষ্টভৰ শুভ আৰম্ভ, আৰু তাৰ পৰাই আৰম্ভ হ'ব 28তম বাৰ্ষিক গোপালথান ৰাজহুৱা ধৰ্মসভা মহোৎসৱ। আমাৰ ইয়াতে এই যি ধৰ্মসভা মহোৎসৱ বিভিন্ন বিষয়ববীয়াসকল উপস্থিত আছে। আমাৰ ইয়াতে উপস্থিত আছে এই 28তম বাৰ্ষিক গোপালথান ৰাজহুৱা ধৰ্মসভা মহোৎসৱৰ সাধাৰণ সম্পাদক বিনোদ ৰাজবংশী আমাৰ ইয়াতে উপস্থিত আছে। তেওঁ জনাব কেনেকুৱা ধৰণে অহা যি 9 মাঘৰ পৰা যি আৰম্ভ হ'ব ধৰ্মসভা যি মহোৎসৱ আৰম্ভ হ'ব কেনেকুৱা ধৰণৰ প্ৰস্তুতি তেওঁলোকে চলাইছে সেই সভা আমি জানিব বিচাৰিম। আমাৰ সৈতে উপস্থিত আছে এই সভাৰ সাধাৰণ সম্পাদক বিনোদ ৰাজবংশী। তেওঁ জনাব কেনেকুৱা ধৰণে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে, কেনেকুৱা ধৰণৰ সভাৰ প্ৰস্তুতি আৰম্ভ হৈছে। এনি ভাৰতৰ জৰিয়তে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজক প্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। অহা 9 মাঘৰ পৰা আমাৰ কেন্দ্ৰকুছি গোপালথান ইয়াত 9 মাঘৰ পৰা ধৰ্মসভা মহোৎসৱটি উদযাপন কৰিবলৈ আমি আয়োজন কৰিছোঁ। উক্ত মহোৎসৱটি আমি এইবাৰ খুব উল্লাস মাল্লাহেৰে আয়োজন কৰিবলৈ লৈছোঁ। আটাইকেইদিনতে আমি ভক্তৰ উৎসাহ আমাৰ পৰিলক্ষিত হৈছে। আমাৰ প্ৰস্তুতি প্ৰায় পূৰ্ণ হৈছে। আৰু লোকবিশ্বাস অনুসৰি জনবিশ্বাস অনুসৰি অতীতৰে পৰা ইয়াত চলি আহিছে যে ইয়াত যদি কোনোবা ভক্তই ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ লয়, ইয়াত যদি সেৱা কৰে, কিবা যদি সংকল্প থাকে তেতিয়াহ'লে মনোবাঞ্ছা পূৰ্ণ হয়। এই অতীতৰে পৰা এই বিশ্বাসৰ মাজত থাকিয়ে ইয়াত আমি চলি আহিছোঁ বা মানে ইয়াৰ পৰা প্ৰমাণ পাই আহিছে। 9 মাঘৰ পৰা আমাৰ যি হ'বলগীয়া মহোৎসৱটি, এই মহোৎসৱটিত আমি ৰাতিপুৱা 4:30 বজাত 1 নাম অষ্টপ্ৰহৰ আৰম্ভ কৰিম। এই অষ্টপ্ৰহৰ অনুষ্ঠানৰ পৰাই আমাৰ এই 5 দিনীয়া কাৰ্যসূচীৰ আৰম্ভ হ'ব। বিশেষকৈ এইবাৰ আমি লোক সংস্কৃতিৰ ওপৰত অধিক জোৰ দিছোঁ, বেছিকৈ গুৰুত্ব দিছোঁ। প্ৰথম দিনা আমি আবেলি 5:30 বজাত অষ্টপ্ৰহৰ নাম কীৰ্তন অন্ত পৰাৰ পিছৰে পৰা 5:30 বজাত এখনি ধৰ্মালোচনী সভা আমি আয়োজন কৰিছোঁ। ধৰ্মালোচনী সভাখনত অসমৰ বহুত জ্ঞানী গুণী ব্যক্তি, সমল থকা ব্যক্তি আমাৰ ইয়াত উপস্থিত থাকিব। তাৰ সমান্তৰালভাৱে আমি বিভিন্ন ক্ষেত্ৰত সুনাম কঢ়িয়াই অনা, বিভিন্ন ক্ষেত্ৰত সাফল্যতা অৰ্জন কৰা কেইবাজনো আমি ব্যক্তিক ইয়াত সম্বৰ্ধনা জনাম। তাৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি পূৰ্ণ কৰি তুলিছোঁ। আৰু আমি বিশেষকৈ জোৰ দিছোঁ এইবাৰ অসমীয়া লোক সংস্কৃতিৰ ওপৰত। অসমীয়া লোক সংস্কৃতিৰ অন্যতম চানেকি ঢুলীয়া সংস্কৃতি আমি ইয়াত নিমন্ত্ৰণ কৰিছোঁ। অসম বিখ্যাত ঢুলীয়া ভৈৰৱী আইলিয়ে ইয়াত তেওঁৰ দলে ঢুলীয়া নাট নৃত্য প্ৰদৰ্শন কৰিব। বিভিন্ন কলা কৌশলী খেল ইয়াত তেওঁলোকে প্ৰদৰ্শন কৰিব। তাৰপিছতে আমাৰ ইয়াত থাকিব অসমৰ লোক সংস্কৃতিৰ অন্য এক অনবদ্য উল্লেখযোগ্য অনুষ্ঠান নাগাৰা নাম। নাগাৰা নামৰ কেইবাগৰাকীও পাঠক পাঠিকা ইয়াত নাগাৰা নাম প্ৰদৰ্শন কৰিব। ইতিমধ্যে আমি জনপ্ৰিয় পাঠিকা বৈজয়ন্তী তালুকদাৰক আমন্ত্ৰণ কৰিছোঁ, জনপ্ৰিয় পাঠিকা বৰষা দাসক আমন্ত্ৰণ কৰিছোঁ, মানৱেন্দ্ৰ বৰ্মন, বলিত কলিতা আটাইকে ধৰি 6গৰাকীকৈ আমি পাঠক পাঠিকা ইয়াত আমন্ত্ৰণ কৰিছোঁ গোটেইকেইদিন 5 দিনৰ কাৰ্যসূচীত আটাইকেইদিনতে। তাৰ উপৰিও আমাৰ ইয়াত থাকিব ভ্ৰাম্যমাণ আগশাৰীৰ নাট্য দল সূৰ্য থিয়েটাৰ। সূৰ্য থিয়েটাৰক আমি আমন্ত্ৰণ কৰিছোঁ। সূৰ্য থিয়েটাৰে জানুৱাৰী 25 তাৰিখৰ পৰা জানুৱাৰী 25 তাৰিখ, 26 তাৰিখ, 27 তাৰিখ 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ ইয়ালৈ 3 দিন নিশাৰ বাবে সূৰ্য থিয়েটাৰ আমি আমন্ত্ৰণ কৰি আনিছোঁ। আহিব সূৰ্য থিয়েটাৰে আমাৰ ইয়াত খুব এটা নাট প্ৰদৰ্শন কৰিব। আমি সমূহ ৰাইজক আহ্বান জনাওঁ আটাইখিনি কাৰ্যসূচীত সকলোৱে যাতে আমাক উল্লাস মাল্লাহেৰে সহায় সহযোগিতাৰে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত আমাক সহায় কৰে, সকলোৱে যাতে আমাক তাৰ কাৰণে আমি অনুৰোধ জনালোঁ। লগতে আমি এক অনুষ্ঠান ৰাখিছোঁ অসমীয়া লোক সংস্কৃতিৰ আধাৰত পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা, বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰ প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাখনিত প্ৰথম পুৰস্কাৰ থাকিব 5,000 টকা, দ্বিতীয় পুৰস্কাৰ থাকিব 4,000 টকা, তৃতীয় পুৰস্কাৰ থাকিব 2,000 টকা। গতিকে ইচ্ছুক প্ৰাৰ্থীয়ে এই সাজপাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব 25 জানুৱাৰী তাৰিখে ৰাতিপুৱা 10 বজাত। তাৰ নেক্সট দিনা অৰ্থাৎ 26 জানুৱাৰীৰ দিনা আমি আয়োজন কৰিছোঁ দিহানাম প্ৰতিযোগিতাৰ। দিহানাম প্ৰতিযোগিতাত ইতিমধ্যে আমাৰ লগত কেইবাটাও আগশাৰীৰ শক্তিশালী দিহানাম দলে আমাৰ লগত যোগাযোগ স্থাপন কৰিছে। আমি এতিয়ালৈকে গম পোৱা মতে আমাৰ লগত যোগাযোগ স্থাপন কৰা মতে 20ৰ পৰা 25টাৰ ভিতৰত দল আমাৰ ইয়াত উপস্থিত হ'ব, অংশগ্ৰহণ কৰিব। দিহানামৰ প্ৰথম পুৰস্কাৰ আছে 5,000 টকা, দ্বিতীয় পুৰস্কাৰ আছে 3,000 টকা, তৃতীয় পুৰস্কাৰ আছে 2,000 টকা। তাৰ নেক্সট দিনা অৰ্থাৎ 27 জানুৱাৰী তাৰিখে আমি অন্য এখনি উল্লেখযোগ্য
প্ৰতিযোগিতা আয়োজন কৰিবলৈ লৈছো। খুব আনন্দ উল্লাসেৰে কৰিব লগা এই প্ৰতিযোগিতাখন হ'ল ঠাইতে বনোৱা পিঠা বনোৱা প্ৰতিযোগিতা। ঠাইতে বনোৱা পিঠা বনোৱা প্ৰতিযোগিতাৰ ইতিমধ্যে কেইবাগৰাকীও অংশগ্ৰহণকাৰী আমাৰ লগত যোগাযোগ কৰিছে। এই প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ হ'ব ৩,০০০ টকা, দ্বিতীয় পুৰস্কাৰ হ'ব ২,০০০ টকা, তৃতীয় পুৰস্কাৰ হ'ব ১৫০০ টকা। গতিকে এইখিনিত আমি সকলোৰে এতিয়ালৈকে উৎসাহ উদ্দীপনা সহায় সহযোগিতা আমাৰ পৰিলক্ষিত হৈছে। সেয়েহে কমিটিৰ সাধাৰণ সম্পাদক হিচাপে, উদযাপন সমিতিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে মই আটাইকে অনুৰোধ যে এই অনুষ্ঠানটো চলাই নিয়াত সকলোৱে যাতে আমাক সহায় সহযোগ তথা আশীৰ্বাদ প্ৰদান কৰি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত আমাক সহায় কৰে, এইখিনি মোৰ অনুৰোধ। হয়, আমি ধন্যবাদ জনাইছো সাধাৰণ সম্পাদক বিনোদ ৰাজবংশী। আমাৰ সৈতে উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়া এগৰাকী উপস্থিত আছে। কিমান দিনৰ পৰা এই ঐতিহ্যমণ্ডিত থানখনত সভা উৎসৱ কৰিছে আৰু ইয়াৰ ইতিবৃত্ত কি ক'ব? আচ্ছা, প্ৰথমে মই NRBৰ জৰিয়তে সমগ্ৰ দেশবাসীক সশ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু ভোগালী বিহুৰ অলপ জনাইছোঁ। আমাৰ এই গোপাল থান ধৰ্ম সভা মহোৎসৱখন আজি ২৮তম হয় যদিও প্ৰথম আমি এই সভা আৰম্ভণি হৈছে হৰিনাম সংকীৰ্তনেৰে, আৰু সেই বছৰ ধৰি আমাৰ ২৯ বছৰে হয়। ইয়াত কেইজনমান ভকতে ইয়াতে আশ্ৰম পাতি থাকি এই প্ৰথম এটা সৰু নামঘৰ বনাইছিল ইয়াত। তাৰপিছত ক্ৰমান্বয়ে ইয়াত যিয়ে যি আকাংক্ষা কৰে তাতে ফলৱতী হয়। সেইকাৰণে আজি ভগৱানৰো কিবা এটা আশীষ আছে, ইয়াত ফল আছে, তেওঁ মানে হেৰি কৰিছে। সেইকাৰণে এইখন বহুত অগ্ৰগতি লাভ কৰিছে আমাৰ সভা মহোৎসৱে। আৰু ইয়াৰ প্ৰথম কথা হ'ল কি, এই যি দুজোপা গছ আছে, এই দুজোপা গছ আমাৰ কেন্দুগুচিত এটা সময়ত বৰ ডাঙৰ নামদল এটা আছে। সেই নামদল আমাৰ পূৰ্বপুৰুষৰ আগৰ তেখেতসকলে হৰিনাৰায়ণ দত্ত বৰুৱাৰ ঘৰত নাম গাব গৈছে। যাওঁতে গছ দুজোপা তাৰ পৰা আনি প্ৰথম এটা স্থাপন কৰে। স্থাপন কৰাত আমাৰ চাপলেগুচি গাঁৱৰ ভকত এজন, তেওঁ আছিল হামফালা ব্ৰহ্ম। তাৰপিছত নিয়াৰ ভাৱৰীয়া বুলি কঁঠালবাৰীৰ এজন মানুহ, আৰু মোৰে এটা অমৃত ভকত, তিনিও ইয়াত প্ৰথম সেই গছ দুজোপাৰ তলত এটা সৰু মন্দিৰ তৈয়াৰ কৰি প্ৰথম প্ৰতিষ্ঠা কৰি ইয়াত শাস্ত্ৰ অধ্যয়ন কৰে। তাৰপিছত আমাৰ গাঁও গণ্য মানুহ কেইবাজনো ভকতে ইয়াত নাম প্ৰসংগ কৰি এই অনুষ্ঠানখন, আৰু ইয়াৰে আমাৰ যিখিনি উঠি অহা ডেকা ল'ৰা আছে, বুঢ়া আছে, চবে অনুদান দি ইয়াত কিছু আগবঢ়াই আহিছে। আৰু এইখন আজিলৈ ইমানখিনি পাইছেহি আহি। আৰু ইয়াত লোকবিশ্বাস খুব আছে, যিয়ে যি আশা কৰে সেই ফল হয়। সেই কাৰণে ইয়াত বহুত ভক্তৰ ভিৰ হয়। গতিকে এই সভাখন, আমাৰ ধৰ্ম সভাখন এইদৰে চলি থাকিব। আৰু চলি থকাৰ কাৰণে আমি সমূহ ৰাইজকে নমস্কাৰ জনালো, যাতে সকলোৱে যোগদান কৰে ইয়াত। অনুষ্ঠানটোৰ বিষয়ে কি ক'ব, কেনেকুৱা ধৰণৰ? এইটো বিষয়ে মই আৰু কি ক'ম, আমাৰতো ইতিমধ্যে ক'লেই। গতিকে আমাৰ এই কেন্দুগুচি ৰাজহুৱা ধৰ্ম সভা মহোৎসৱ উপলক্ষে আমাৰ কেইবাটাও ইয়াতে অনুষ্ঠান আয়োজন কৰা হৈছে বা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আমাৰ ছেক্ৰেটাৰী মহোদয়ে ক'লে যে এই পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা ইয়াতে আৰম্ভ কৰা হ'ব। আৰু তাৰ লগত আমাৰ আছে এই ঠাইতে বনোৱা পিঠা প্ৰতিযোগিতা, আৰু আমাৰ থাকিব তাৰ লগত সৰু সৰু ল'ৰা ছোৱালীৰ বা নানান ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা আৰু ভেকচন প্ৰতিযোগিতা থাকিব। আৰু তাৰ লগতে আমাৰ থাকিব এইটো আমাৰ কি কয়, এই চিত্ৰাংকন প্ৰতিযোগিতা থাকিব। আৰু লগতে থাকিব আমাৰ এইটো আৰু বিয়ানাম প্ৰতিযোগিতা। ইতিমধ্যে আমাৰ লগত বিভিন্ন অঞ্চলৰ পৰা প্ৰায় ২০-২৫টামান দলে ইতিমধ্যে যোগদান কৰিছে। এইটো ক্ষেত্ৰত আমি সমূহ দিয়ানাম প্ৰতিযোগী আমি ইতিমধ্যে আমি কৈছোঁ যে আমাৰ লগত যোগাযোগ কৰক, আৰু যোগাযোগ কৰিছে। আৰু যিবিলাকে যোগাযোগ কৰা নাই হয়তো আৰু আমাৰ লগত যোগাযোগ কৰিব। গতিকে আমি এই সভাখন সমূহ ৰাইজক আহ্বান জনাইছোঁ যে সকলোৱে আমাক অংশগ্ৰহণ কৰি সহযোগ কৰি সাফল্যমণ্ডিত কৰাত আমি সভাপতি হিচাপে মই অনুৰোধ জনাইছোঁ। হয়, আমিও ধন্যবাদ জনাইছোঁ। আৰু এই যি গোপাল থান যি ৰাজহুৱা ধৰ্ম সভা মহোৎসৱ যে আৰম্ভ হ'ব, সেই ৰাজহুৱা সভা মহোৎসৱ
সাফল্যমণ্ডিত হওক, মই তাকে কামনা কৰিছোঁ। ধন্যবাদ।